হয় আজি বকতা ১ নং কোঁৱৰগাঁও এটা অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা গৈ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান পেৰা এথলেটিক্স গেমছত সোণ ৰূপ আৰু ব্ৰঞ্জৰ ৩টাকৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আমাৰ গাঁৱৰে শ্ৰী মণ্টু কোঁৱৰৰ জ্যেষ্ঠ কন্যা এনিস্মিতা কোঁৱৰলৈ আমি সমূহ বকতাবাসী তথা গাঁওবাসী তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবিলাকত তেখেতে এই ক্ৰীড়া ক্ষেত্ৰত যাতে আৰু অধিক আগবাঢ়ি গৈ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তেখেতে নাম জিলিকাব পাৰে তাই আমি কামনা কৰিছোঁ আৰু সেয়েহে আমি পুৰুষ মহিলা সহিতে সকলো যুৱ বন্ধুসকলে আহি তেখেতক আজি আমি আদৰি নিবলৈ ইয়াত আহি উপস্থিত হৈছোঁহি আৰু ইয়াৰ লগে লগে আপোনালোক সংবাদ জগতৰ বন্ধুসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ কিয়নো এনিস্মিতাৰ দৰে এটি প্ৰতিভাক আপোনালোকে যে সমগ্ৰ অসমৰ প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ আজি আপোনালোকে আহি উপস্থিত হৈছেহি পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু এনিস্মিতাৰ অনাগত দিনত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ হৈ পৰক তেখেতে উঠি অহা প্ৰজন্মক তেখেতে এটা বাট দেখুৱাই নিয়ক যে ক্ৰীড়া ক্ষেত্ৰত গৈ শাৰীৰিকভাৱে বিশেষভাৱে তেওঁ সক্ষম হ'লেও কিন্তু ক্ৰীড়া ক্ষেত্ৰত তেওঁ ডুবাইৰ দৰে ঠাইত গৈ সমগ্ৰ আমাৰ এই বকতাৰ দৰে ভিতৰুৱা এটা অঞ্চলৰ গৌৰৱ তেওঁ তাত গৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে তাকে পুনৰবাৰ এনিস্মিতালৈ ধন্যবাদ জনাইছোঁ আৰু ইয়াকে কৈ আমি এতিয়া এনিস্মিতাক আমি ঘৰলৈ আদৰি নিয়াৰ ব্যৱস্থা কৰিছোঁ ধন্যবাদ আমি বকতাবাসী হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ ইমান ভিতৰৰ ঠাইৰ পৰা ডুবাইৰ দৰে ঠাইত এছিয়ান গেমছত তাই গ'ল্ড চিলভাৰ ব্ৰঞ্জ 3টা ইভেণ্টত মানে পদক জয় কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ সেইকাৰণে আমি সদলবলৈ ওলাই আহিছোঁ তাইক আদৰণি জনাবলৈ বুলিয়ে আমি অত্যন্ত সুখী সেইকাৰণে সকলো আগবাঢ়ি ওলাই আহিছোঁ আৰু এনিস্মিতা এটা আদৰ্শ হওক তাই পেৰা এছিয়ানত গ'ল্ড পাইছে চিলভাৰ পাইছে ব্ৰঞ্জ পাইছে 3টা ইভেণ্টত গতিকে তাই আৰু আগুৱাই যাওক সেইটোকে আমি কামনা কৰিছোঁ ভাল হওক বকতাবাসীয়ে যথেষ্ট এই মুহূৰ্তত খেলৰ বাবে মানে যথেষ্ট আপোনালোকে খেলুৱৈ পাইছে হয় তেনে ক্ষেত্ৰত কাৰ প্ৰেৰণাত এই খেলুৱৈসকল আপোনালোকৰ আৰু কিছুদিনৰ পূৰ্বেও এনেধৰণে খেলুৱৈ আহিছে ৰিম্পী আছিলে বকতাত এটা পৰিৱেশ গঢ় লৈ উঠিছে খেলৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে এথলেটিক্সত বিশেষকৈ ৰিম্পী নামৰ এজনী ছোৱালী তাই পুনিবিলৰ আছিল তাইও গ'ল্ড পাইছে ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছে আৰু এনিস্মিতাকো আমি ৰাজহুৱা সম্বৰ্ধনা জনাওঁ আমি 21 তাৰিখৰ পৰা এখন খেল আমি যিখন ফুটবল খেল পাতোঁ প্ৰতিবাৰ বকতা চেলেঞ্জ ছবিত তাত তেওঁক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ'ব আজিও অনুষ্ঠিতভাৱে সম্বৰ্ধনা জনোৱা হ'ব আমাৰ গাঁৱৰ তৰফৰ পৰা আমি যথেষ্ট সুখী বকতাবাসী কোঁৱৰগাঁওবাসী অসম ভাৰতৰ এটা সম্পদ গতিকে তেওঁৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু আগুৱাই যাওক সকলো আমাৰ সহযোগিতা থাকিব ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত